হল নাই লিখা হল চবৰ হৈ গল 3 নম্বৰটো 3 নম্বৰটো কি কৈছে চা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু ওলোৱা তিনটা সংখ্যা দিছে 12 15 কিমান 21 তিনটা সংখ্যা দিছে আগত আমি কৰিছিলো 2 নম্বৰ খিনি কেইটা সংখ্যা আছিল দুটা এতিয়া কেইটা দিছে তিনটা অলপ জোৰে জোৰে মাতটো দিবি দেই তেতিয়া অলপ মনটো ফ্ৰী লাগিব পঢ়িলে হয় না একদম আগ্নেয়গিৰি লিখে একদম ভিতৰৰ পৰা ঠেকা আহিব হয় না কেইটা কেইটা সংখ্যা আছে তিনটা এই তিনটা সংখ্যাক আমি কি কৰিম মৌলিক উৎপাদক উলিয়াব লাগিব হয় না তিনটা সংখ্যাত আমি কি উলিয়াব লাগিব মৌলিক উৎপাদক তাৰপাছত আমি গসাগুটো আৰু লসাগুটো সিলেকশন কৰিব পাৰিম এটা চাচোন এইখিনি সৰু সংখ্যা আছে ডাইৰেক্ট আমি লিখি পাৰো চা অংক কৰাৰ আগত কি সলিউশন এনেকুৱা শর্ট ফর্মত লিখিব পাৰি না হ্যাঁ শর্ট লিখিব পাৰি হয় না অসমীয়াত লিখি সমাধান কি লিখে সমাধান এটা চাচোন 12 হয় না এটা 12ক আমি কি পূৰণ কৰিলে 12 পাম অকল মৌলিক হ'ব লাগিব উৎপাদক বিলাক কি হ'ব লাগিব মৌলিক এই চা 2 দেই মানে এই চা কিমান হইতো 2 স্কয়ার মানে কিমান 4 হয় না 2 স্কয়ার মানে 4 ইনটু 3 হল না 2 স্কয়ার ইনটু 3 এটো 12 হ'ব না 2 2 গুণ 4 আর 3 4 3 গুণ 12 হয় না তো 12 এইবিলাক কি হয় মৌলিক উৎপাদক কি হয় মৌলিক উৎপাদক ইংলিশত কি বুলি কয় হ্যাঁ প্রাইম নাম্বার আর উৎপাদক কি ফ্যাক্টর বুলি কয় হয় না তারপর কি আছে 15 কি আছে 15 15ৰ মৌলিক উৎপাদকবোৰ কি কি কোৱা সবে ক কিবা 3 5 গুণ 15 তারপর আহিল 21 21ৰ মৌলিক উৎপাদকবোৰ কি কি হ্যাঁ হ্যাঁ 3 7 গুণ 21 হৈ গল এটা আমি তিনটা সংখ্যাৰ কি উলিয়ালো তিনটা সংখ্যা আমি কি উলিয়ালো মৌলিক উৎপাদক যিমান উৎপাদক পাম সেই সংখ্যাবিলাক কিহত থাকিব লাগিব মৌলিক সংখ্যা থাকিব লাগিব কিহত থাকিব লাগিব মৌলিক সংখ্যাত যদি মৌলিক সংখ্যাত আমি পাই যাম তাৰ পাছতে আমি এতিয়া নিৰ্বাচন সিলেকশন কৰিব লাগিব হয় না যে কোনটো কোনটো সংখ্যা আমি লম কোনটো নলম কোনটো গসাগু লম হয় না এইটো জনি এতিয়া আহি পাইছে কালি আহিছিলেন গধূলি নাই একবার হলো কালি যে মই পঢ়ালো গ্রামার খিনি যদি একবার হলো চালি নাই কিতাপটো তই চালি নাই তই আহিছিলি কালি বুজি পালি না কালি হ্যাঁ একবার হলো যদি অঙ্কবিলাক আজি দিনটো মানে কি সময়টো পাৰ নকৰি আজি একবাৰ চাই দিবি নহয় কথাৰ কৈছো বা একবাৰ যদি অঙ্কত কৰি ৰিপিট কৰি দিবি দুদিন পাছত কৰিলে তো তোমালোকে মানে পাৰিবা অঙ্কখিনি আৰু আজিয়ে গৈ নাচাবা নে দুদিন পাছত বহিখন উল্টাই চাবা পাহৰিয়ে যাব কোনটো কৰ পৰা আহিলে বুজি পালি নাই ক জিয়া পালি নাই বুজি সবে পালি আচ্ছা এইটো তো বুজি পাইছ তই আৰু অলপ টাইমত আহি কি হৈ আছিল এইটো চা 12ৰ মৌলিক উৎপাদক হয় নাই কেইটা 2 স্কয়ার ইনটু 3 15ৰ মৌলিক উৎপাদক 3 পূৰণ 5 21ৰ মৌলিক উৎপাদক 3 পূৰণ 7 বুজি পালি নাই তেতিয়া আমি ইয়াত কি উলিয়াম গসাগু দেয়াৰফৰ গসাগু গসাগু হয় নাই ইয়াক কি বুলি কয় HCF কি বুলি কয় এই হাইয়েস্ট HCF হাইয়েস্ট কমন ফ্যাক্টর এইটো নেহাক আমি লিখি দিলে দেই চোৱা গসাগু মানে কি সাধারণ উৎপাদক কি বুলি কয় গসাগু মানে কি সাধারণ উৎপাদক কোনবিলাক হ'ব যিবিলাক মানে প্ৰতিটো সংখ্যাৰ মানে উৎপাদকবোৰ থাকিব লাগিব বুজি পাইছ না আৰু যদি সিহঁতৰ পৰা যদি আমি কিবা এটা বিচাৰি সিহঁতি প্ৰতিজন আমাক দিব পাৰিব লাগিব আৰু যদি দিব কি দিব সমান সমান দিব বুজি পাইছেন কম বেছ কোনো দিব নোৱাৰে এতিয়া চাচোন এই 12টোৱে আমাক 3 এটা দিব পাৰিব নাই পাৰিব আৰু 15টোৱে 3 এটা দিব পাৰিব নাই 21টো পাৰিব নাই পাৰিব কিন্তু ই আমাক 2 দিব কিন্তু ই আমাক 2 দিব পাৰিব নোৱাৰে সেইকাৰণে আমি 2 ল'ব নোৱাৰিম বুজি পাইছ নাই ই আমাক 3 দিব 5ও দিব কিন্তু আমি ই আমাক পাৰিব নে দিবলৈ ই আৰু ই আমাক নোৱাৰে সেইকাৰণে আমি 5টো ল'ব নোৱাৰিম আমি কি ল'ব পাৰিম সবৰ পৰা 3 ল'ব পাৰিম ইও আমাক 3 এটা দিব পাৰিব ইও আমাক 3 এটা দিব পাৰিব ইও আমাক এটা 3 এটা দিব পাৰিব সেইকাৰণে আমি এটা 3 ল'ম এইটোৱে হল কি আর সাধারণ উৎপাদক বুজি পাইছ না HCF বুজি পালি না নাই পোৱা পালি
আৰু কিছুমান ষ্টুডেণ্ট মই চাইছো পৰীক্ষাত এইবিলাক ঠিকে কৰিব, ইয়াত লিখিব লখাগু আৰু গখাগুটো লিখি দিয়ে ইয়াত, মাৰ্ক দিব নাই এক্সামিনে? হে নিদিয়ে। এইটো কাৰণে মন কৰিবা, ইয়াক কি বুলি কয়? গখাগু। কি বুলি কয়? গখাগু। আৰু লখাগু দেখিছা, কেতিয়াও ভুল নকৰিবা। ইয়াত লিখিব গখাগু আৰু উলিয়াই দিব কি লখাগু মান, ইয়াত লিখিব লখাগু আৰু উলিয়াই দিব গখাগু, উল্টা পুল্টা লিখি দিব। সেইবোৰ তোমালোকে নকৰিব, ভুল হ'ব। বুজি পাইছা নে? এতিয়া আহিল কি ল খা লখাগু। চা এতিয়া চোৱাচোন, সাধাৰণ গুণিতক কি বুলি কৈছে এইটো? লখাগু মানে কি? সাধাৰণ গুণিতক। মই শিকাইছিলো গুণিতক যে, হয় 2 গুণ 2 পূৰণ কৰি কিনে, সেইটোৱে কৈছে লখাগু। ইয়াক কয় কি? এল চি এম। কি বুলি কয়? LCM, লিষ্ট কমন মাল্টিপুল। লিষ্ট কমন, LCM এর ফুল মিনিং কি? লিষ্ট কমন মাল্টিপুল। এতিয়া চোৱাচোন, এতিয়া লখাগু মানে হয় নাই, ই আমাক 3 দিব পাৰে। চবে কি দিব পাৰিব? 3। গতিকে আমি লখাগু 3টো আগত লিখি দিব পাৰো। গখাগু যিটো পাইছিলো 3টো লিখি ল'ব লাগে। বুজি পালি নাই? ইয়াৰ পিছত 2 কেইটা আছে, সেইকাৰণে 2 দুটা আছে যে আমি 2 দুটা লিখিবই লাগিব। বুজি পাইছা নাই? এইবাৰ সাধাৰণ গুণিতক হয়। ইয়াৰ 5 আছে নাই? পূৰণ 5। ইয়াৰ পিছত কিমান আছে? 7 আছে, পূৰণ 7। এইকেইটা পূৰণ কৰিলে হ'ব লখাগু। বুজি পালি নাই? চোৱা, প্ৰথম আমি কি ললো? গখাগু। গখাগুটো আমি 3 পালো, সেইকাৰণে 3 ইয়াত লিখি দিলো। খেল কথা, বাকী সংখ্যাবিলাক লিখি দিব লাগে। যিটো আছে সেইটোৱে লিখি দিব লাগে। লখাগু তোমালোকে যদি চিলেকশ্যন কৰিবা, উলিয়াবা, প্ৰথমে আমি গখাগু কি পালা এইটো লিখি ল'বা। বুজি পালা নাই? তাৰপিছত বাকী যিবিলাক সংখ্যা আছে এইবিলাক লিখি দিবা। ইয়াত 2 দুটা আছে, 2 দুটা, 3টো বাদ দে, 5 একটা আছে, 5 একটা, 7 একটা আছে, 7 একটা। বুজি পালা নাই? এতিয়া তোমালোকে এইবিলাক পূৰণ কৰি দিবা, সেইটোৱে হ'ল কি? লখাগু। চাবা দেই, পূৰণ কৰিছো। চোৱা, 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব? 12। 12 5 পূৰণ কৰিলে 5 12 কিমান? 12 5 পূৰণ কৰিলে কিমান? হা 60। 12 5 পূৰণ 56। এইটো চা, 12 পূৰণ 5, 5 দুগুণ কিমান? 10, 5 এগুণ 5, 5 একে 6, 60 হ'ল নাই? 60, 60 পালো নাই? 60 পূৰণ কিমান? 7 আছে নাই? 7 6 গুণ কিমান? 42, হয় নাই? 420 কি হ'ব? 420 কি হ'ব? লখাগু। বুজি পালি নাই? 420। চোৱাচোন তোমালোকে এনচাৰটো কি আছে? 420 কি আছে? চোৱা, ভুল হৈ যাব পাৰে। কি আছে? বুজি পাৰিম ক? আৰু এটা চা চিষ্টেম, ৰবা। যদি তোমালোকে এনেকৈ উলিয়াবলৈ লখাগু উলিয়াবলৈ যদি দিগদাৰ হৈছে, তোমালোকে এইটো ষ্টেপ ল'বা। একদম 2 ষ্টেপ আছে। প্ৰথম কি লিখিবা? 12। কি লিখিলো? 12। তাৰপিছত কি আছে? 15। কি সংখ্যা আছে? কমা। তাৰপিছত কি আছে? 21। এতিয়া চোৱা, আমি মৌলিক সংখ্যাৰে হৰণ কৰিম। চাবি দেই, মই যদি 2ৰে ডিভাইডেড কৰিলো, ই কেইবাৰ যাব? 6 বাৰ যাব নাই? 2 6 গুণ কিমান? 12। সেইকাৰণে 6 ইয়াত লিখি দিলো। ঠিক আছে? 2ৰে 15ক আমি সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰিম। বুজি পালি? 2ৰে কি 15 হৰণ কৰিব নোৱাৰিম, সেইকাৰণে 15টোক আমি নমাই দিম। ঠিক আছে? আকৌ 2ৰে 21টোক আমি সম্পূৰ্ণৰূপে ডিভাইডেড কৰিব নোৱাৰিম, সেইকাৰণে আমি ডাইৰেক্টলি 21টোক পোনে পোনে নমাই দিম। বুজি পালি নাই? এই 21 12 কি লিখিব লাগিব? 21, হয় নাই? এইটো বুজি পালি? এতিয়া চোৱা, কি ল'ম? 3। 3টা মৌলিক সংখ্যা, হয় নাই? যদি মই 3ৰে হৰণ কৰিম, 3 দুগুণ কিমান? 3 দুগুণ 6, 3 দুগুণ 2 কোনে কৈছে? 3 দুগুণ কিমান? 6। আকৌ 3ৰে ইয়াক হৰণ কৰিলে কেইবাৰ যাব? 3 5 গুণ 15, হয় নাই? 3ৰে হৰণ কৰিলে কেইবাৰ যাব? 3 7 গুণ 21। চোৱাচোন, 2 3 2 5 7 এইকেইটা আমি পালো। কি পালো? মৌলিক সংখ্যা পালো নাই? আমি মৌলিক সংখ্যা পালো নাই? লিখিম কি? 2 কেইটা পালো? 2টা। 3 কেইটা? এটা। 5 কেইটা? এটা। 7 কেইটা? এটা। এইকেইটা পূৰণ কৰিলে 420 পালো। চা, এইটোৱে পালো। চা, 2 কেইটা? 2টা। 3 একটা। 5 × 7 পালি নাই? এইটোকে চাহ লিখিবি পাছত। পালি নাই? বুজি ক।
তোমালোকে যদি এইটো উলিয়াবলৈ কনফিউজ হৈছে, যদি অলপ খেলি মেলি হৈছে, এইটো ষ্টাইলত কৰি দিবা। ঠিক আছে, এইটো ষ্টাইলত কৰিলেও 420। বুজি পালি নাই? আমি লখাগু এইটো ষ্টাইলত উলিয়াই, এইটো ষ্টাইলত কি উলিয়াই কোৱা আকৌ? এলচিয়াম। অসমীয়াত কি বুলি কয়? লখাগু, হয় নাই? লখাগু সবচে HCF গসাগু উলিয়াবলৈ সবচে সহজ, হয় নে নহয়? গসাগু উলিয়াবলৈ সবচে সহজ। লিখিলো এতিয়া, বুজি পালি ক? তোমালোকে এইটো ষ্টেপো লিখি ল'বা দেই। পৰীক্ষা তোমাৰ যিকোনো এটা কৰিলে হয়, এইটো কৰিলে এইটো হয়। মই তোমালোক শিকাই দিছো যে লখাগু এইটো ষ্টাইলত উলিয়ালে অলপ সহজ হয়। ঠিক আছে, লিখি লোৱা। হল লিখা। এতিয়া আমি 2 নম্বৰটো আগবাঢ়িম ন? হা, 1 নম্বৰটো হল নাই? 2 নম্বৰটো এতিয়া 2 নম্বৰটো কি আছে? পেলে আছে ভিডিও চলিছে। 2 নম্বৰত আছে কি? 17, 23 আৰু কি আছে? 20, 29। এইটো হয় নাই? সলিউশন। ইয়াত চোৱাচোন 17 কি আছে? 17 তাৰপিছত 23 আৰু কি পালো? 29। এইটো হয় নাই? এতিয়া চাচোন 17ৰ মৌলিক উৎপাদক কি পাম? 17 এটা কি সংখ্যা হয়? মৌলিক সংখ্যা হয়। বুজি পালি নাই? 17 এটা কি সংখ্যা হয়? মৌলিক সংখ্যা হয়। গতিকে ইয়াৰ উৎপাদক কেইটা থাকিব? 1 আৰু নিজে। গতিকে আমি লিখি দিম কি 1 into 17। আৰু কিবা সংখ্যা পূৰণ কৰিলে আমি 17 নাপাম। ঠিক তেনেকুৱা 23 এটা কি সংখ্যা হয়? মৌলিক সংখ্যা হয়, যেনেকে 1 into 23। বুজি পালি নাই? 29 এটা কি সংখ্যা হয়? মৌলিক সংখ্যা হয়। 29ক আৰু বেলেগ উৎপাদক নাই। 1 into কিমান হ'ব? 29। বুজি পালি নাই? এতিয়া আমি লিখিম কি গসাগু। প্ৰথমে গসাগুটো উলিয়াম দেই। গ খা উ, হয় নাই? মানে কি লঘিষ্ঠ সাধাৰণ উৎপাদক। কিমান হ'ব কয় ইয়াৰ সাধাৰণ উৎপাদক? হা, 1 হ'ব। প্ৰত্যেক জেগাত কি কি সংখ্যা আছে? প্ৰতি 3টা সংখ্যাতে কি কি সংখ্যা আছে? 1 আছে। সমান। therefore গ খা উ, হয় নাই? কি আছে ইয়াৰ? এইটো ইয়াতো 1 আছে, ইয়াতো 1, ইয়াতো 1, হয় নাই? গতিকে গসাগু কি হ'ব? 1। ঠিক আছে, এতিয়া কি আহিম? লসাগু ল'ম। therefore কি ল'ম? এইটো গসাগু কি বুলি কয়? HCF। নেহা আচ্ছা, কি আহিলে? কাট খালে নেকি? লখাগু, হয় নাই? এইটো চোৱা, লখাগু আছে নাই? এইটো লখাগু আমি কি ল'ব লাগিব? ক, প্ৰথমে আমি কি লৈ ল'ম? চা, বৰ্ডত চা। লখাগু উলিয়াবলৈ প্ৰথমে আমি গসাগু যি পালো এইটো আমি আগত লিখি ল'ম। ঠিক আছে, ইয়াৰ পৰা লিখি ল'লো। এতিয়া বাকী সংখ্যাবোৰ লিখি দিওঁ। 1টোতে চাবই নালাগে, কাৰণ 1 এটা গসাগু লিখি ল'লো। 1টোক চাবই নালাগে। এতিয়া কি 17, 23, 29 আমি ডাইৰেক্ট লিখি দিম। কি লিখিম? 17, 23, 29। ঠিক আছে, এতিয়া এইকেইটা পূৰণ কৰি দিব লাগিব। এইকেইটা পূৰণ কৰি দিলে আমি কি পাম? লসাগু, LCM পাম। পূৰণ কৰিম এতিয়া। 1 আৰু 17 পূৰণ কৰিলে কিমান হ'ব? 17 হ'ব, হয় নাই? গতিকে 1টো বাদ দে, 17 আৰু কিমান পূৰণ কৰিম? 23। 3 7 গুণ কিমান? চবে ক কিমান? 3 7 গুণ 21। 21ৰ ইয়াত 1 বহিব নে 2 বহিব? 1 বহিব। উকলা 2। 3 1 গুণ 3। 3 2 কিমান? 5, হয় নাই? 2 7 গুণ কিমান? 2 7 গুণ 14। 14 ইয়াত বহিব নে ইয়াত?
4 বহিব হয় নাই উকলা 1 2 গুণ 2 2 একে 3 1 5 4 9 3 কিমান পালো 391 আৰু এটা পূৰণ কৰি বাকি আছে 29 29 পূৰণ কৰিম 9 গুণ 9 9 9 গুণ 1 উকলা কিমান 8 8 হয় নাই 9 3 গুণ 27 27 আৰু 8 কিমান হ'ব যোগ কৰিলে ক সবে যোগ কৰি ক 27 আৰু 8 35 হ'ব কিমান হ'ব 35 বহুৱাই দিম ইয়াত 2 গুণ 2 2 9 গুণ 18 আৰু 8 উকলা 1 2 3 গুণ 6 6 একে 8 ইয়াত থাকিল 9 2 একে 3 8 5 13 উকলা 1 7 3 10 10 একে 11 এইটো আছে না 11 6 এইটো আছে এই চোৱা 11 3 3 9 ঠিক আছে এইটো ইয়াৰ এনসাৰ হ'ল বুজি পালি নাই ক লখাগু কেনেকৈ এই অংকবিলাক আজি কৰিবি নহলে তোমালোকৰ মনত নাথাকিব সবেই পাহৰি যাব ঠিক আছে আজিয়ে গৈ ঘৰত সবেই কৰিবি একবাৰ ঘৰত গৈ ৰিপিট কৰি দিলে থাকি যাব আৰু একটা অংক আমি কেইবাৰলৈকে কৰিম কচোন 5 বাৰলৈকে কৰিম কেইবাৰলৈকে 5 বাৰলৈকে তোমালোকৰ এতিয়া মেট্ৰিক পৰীক্ষালৈ আগলৈকে যিমান তোমালোকে ৰিপিট কৰি থাকা তোমালোকৰ কথা মই 5 বাৰ কৈছো তোমালোকে কিমান সময় দিবা বুজি পাইছা নে তোমালোকে কিমান সময় দিবা এইটো তোমালোকৰ কথা যোনে বেছি সময় দিব অংকটো তাৰে হৈ যাব বুজি পাইছা নে আৰু যোনে সময় নিদিব সি মাৰ্ক নাপাব পাৰিছো বুলি কিছুমান ষ্টুডেণ্টে অৱহেলা কৰে নকৰে হয় নাই অৱহেলা যেনেকৈ ধাৰ কৰতাৰি যদি আমি যদি তাক ব্যৱহাৰে নকৰিম থৈ দিম সিও ভতৰা হৈ যাব হ'ব নাই সেইটো কাৰণে তেনেকুৱা ষ্টুডেণ্ট বিলাক থাকে কি মই পাৰিছো নপঢ়িম অংকবিলাক নকৰিম লাহে লাহে সিও কি হ'ব মামৰে ধৰিব তাৰ ব্ৰেইনত পৰীক্ষাত সি নোৱাৰিব বুজি পাইছে নাই পাৰিছো বুলি কোনো নিজকে নাভাবিবা নিজৰ কামটো কৰি গৈ থাকোঁ পাৰিলেও কৰি থাক বুজি পাইছা নাই পৰীক্ষাত আৰু সহজ হৈ যাব একদম এইখিনি বাকি ষ্টুডেণ্ট তোমাক সুধিব ক'ত কি তোমাৰ একে সাথে কৰি পিনে বেলেগ প্ৰশ্ন কৰিবা 3 ঘণ্টাই সময় দিব 3 ঘণ্টাত কিমান কৰিবা সেইকাৰণে যিমান প্ৰেক্টিছ কৰে সিমান সোনকালে হ'ব অংকবোৰ লিখি লোৱা হ'ল নাই লিখা লিখ লো সব লিখ লো মনে মনে থাক হ'ল নাই লিখা ক হ'ল ন এইটো মোহাই দিছো ন 2 নম্বৰ এতিয়া 3টো আহিব ন 3 নম্বৰ তিনি কিমান দিয়া আছে 8 9 আৰু কিমান দিয়া আছে আৰু 25 8 9 আৰু কি দিয়া আছে 25 এতিয়া চোৱা ঐ কথা নাপাত আৰু সবে মোৰ ফালে চোৱা আৰু বুঝ ইয়াত 3টা সংখ্যা দিয়া আছে 8 9 আৰু কি দিয়া আছে 25 এতিয়া 8 লিখিম হয় নাই এতিয়া আমি চাচোন 2 3টা পূৰণ কৰিলে 8 হয় নাই হয় নহয় না 2 দি লিখি গৈ থাকিম কিমান লিখি থাকিম হয় নাই এতিয়া আমাৰ এইটো যোগ গ'ল হয় নাই 2 এনেকা লিখিলে বুজি পাম যে 8 এইটো কি হয় 2 কিউব কি হয় 2 কিউব হয় নাই 2 3টা পূৰণ কৰিলে কি পাম 8 পাম সেম এইটো কাৰণে সমান ইয়াৰ ভ্যালু সমান বুজি পাইছা নাই এটা কিমান পাম 9 বুজি পাইছা নাই 9 এটা চাচোন 3 দুটা পূৰণ কৰিলে কি পাম 9 পাম নাই ডাইৰেক্ট লিখি দিছো এটা কি আহিলে 25 কি আহিলে 5 দুটা পূৰণ কৰিলে কি পাম 25 আৰু কি এই ইয়াৰ লগত 1 এটা থাকিব বুজি পালি নাই 1 এটা থাকিব নাই নাই পোৱা এই বুজি নাই পোৱা এই নাই পোৱাতে নাই বুলি কৈছিল এতিয়া কচোন পালি না বুজি কোনে একো নাই পোৱা আকৌবাৰ মই এইটো সাইডত কৰি দিছা 8 ইজুকেল কিমান 2 পূৰণ 2 হয় নাই আৰু এটা 1 থাকিব থাকিব নাই থাকিব ঠিক তেনেকুৱা 9 ইজুকেল 3 ইনটু 3 এইটো কিমান 1 ঠিক তেনেকুৱা 25 থাকিব 5 ইনটু 5 ইনটু কিমান 1 হয় নাই একেটাই কথা মই এনেকুৱা ই স্কয়াৰ বনাই দিম ৰুট বনাই দিম ঠিক আছে এতিয়া চাচোন কি আহিব
ল খা উ মানে কি সাধাৰণ উৎপাদক কি আছে ক এইবিলাক ওৱান আছে কি আছে ওৱান আছে হয় নাই কি আছে সাধাৰণ উৎপাদক ওৱান আছে বুজি পালি না মানে ওৱান ইয়াতো আছে ইয়াতো আছে ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত কি আছে 5 আছে কিন্তু চা ইয়াত 3 আছে আৰু ইয়াত 2 আছে এইবোৰ নহয় এইবোৰ চাবই নালাগে কোনবিলাক চাব লাগিব এইবিলাক কি উৎপাদক হয় নাই এইবোৰ নাচাবি বুজি পাইছ যেনেকৈ চোৱা এইটো লিখিলে ইয়াত 2 আছে ইয়াত 2 নাই ইয়াতো 2 নাই হয় নাই গতিকে আমি 2 ল'ব নোৱাৰিম প্ৰতিটো সংখ্যাত কি সংখ্যা আছে 1 আছে ইয়াত 1 গতিকে কি হ'ব ইয়াত লসাগু 1 কি হ'ব লসাগু 1 গতিকে এই তিনটা সংখ্যাক আমি কি বুলি কম সহমৌলিক কি বুলি কম এইটো লসাগু ওলাইছো গসাগু গ হ'ব এই ভুল নকৰিম হয় নাই প্ৰথমে আমি গসাগু উলিয়াই আছো হয় নাই গতিকে এই তিনটাক আমি কি বুলি কম এই তিনটা সংখ্যা আমি সহমৌলিকো বুলি কয় বুজি পাইছা নে সহমৌলিক কাক কয় এই বাদ দেব সহমৌলিক ইয়াত নাই সুধা এতিয়া কি উলিয়াম লসাগু LCM কি বুলি কয় ইয়াক কি বুলি কয় HCF এতিয়া চাচোন আমি 1 পায়ে গলো গসাগু 1 পালো নাই 1 এতিয়া এই সংখ্যাটো ডাইৰেক্ট লিখি দিম সেইটো হ'ব কি লসাগু কি হ'ব 2 কেইটা আছে 3টা 3 কেইটা আছে 3 কেইটা 2টা এখানে 3 স্কোয়ার 5 কেইটা আছে 2টা 5 স্কোয়ার এটা পূরণ করছুন কোনে পূরণ কৰি কব ক এইটো মোক পূরণ কৰা তোমালোক নিজে কৰ পূরণ কৰি কিন্তু ভ্যালুটো ক মই তাৰ পাছত লিখিম সবে কৰ তুই পালি 1800 আৰু কোনে কোনে পালি কৰ নিজে পূরণ কৰ সবে একবার পূরণ কৰ হি কৰি দিলে বুলি কি নিজে পূরণ কৰি ক মই লিখিম 2 3টা 3 2টা 5 2টা পূরণ কৰি কিনে ক মোক কি হ'ব ফটাফট কৰ নিজে নিজে পূরণ কৰি ক সব গোটেইখিনি মই লিখি গৈ থাকিম তহঁতি খালি কপি কৰি থাকিবি নেকি কপি কৰি থাকিলে হ'ব নেকি হা নিজে পূরণ কৰ ওৱান এইট জিয়া কলি কিমান 18 এইটো জিয়া হয় নে জি লিখি না জিয়া জে হয় এই জিয়া 1800 আৰু কোনে কোনে পালি ক এই কোনে কোনে পালি পূৰণ 1800 মই এবাৰ পূৰণ কৰি চাইছো দেই পইচা 2 কিউব মানে কিমান 8 হয় নাই আৰু 3 স্কোয়ার মানে কিমান 9 যে 9 8 গুণ কিমান 9 8 গুণ 72 হয় নাই 72 ঠিক আছে 5 দুটা মানে কিমান 25 এর পূরণ কৰিম এতিয়া 5 2 গুণ কিমান শিকি ল পূরণ কেনে 5 2 গুণ 10 10 এর হইল উকলা 1 5 7 গুণ 35 35 একে 36 কিমান হ'ব 36 হ'ব নাই 2 2 গুণ 4 ইয়াত হইব 4 2 7 গুণ 14 এইটো 0 6 4 কিমান 10 উকলা 1 3 4 7 7 কিমান 8 1 এইটো আছে নাই আমি লখাও কিমান পালো 1800 কিমান পালো 1800 লিখি লো এইখিনি लिख लो बुझी पाले ने को समझ में आया है समझ में आया कि नहीं आया बोलो किसको किसको नहीं आया समझ में लिखा नहीं तू नहीं हुआ लिख लो ऐसा
4 নম্বৰটো চাচোন কি লিখা আছে চবে চাই কি হল এইফালে এইফালে হৈ আছে যে হা শান্তি কাৰণে কি দিয়া আছে 4 নম্বৰ কি লিখা আছে দিয়া আছে গসাগু কিমান দিছে এই বৰ্ড ফালে বুজি ল দিয়া আছে গসাগু কিমান 9 কাৰ গসাগু 9 বুলি কৈছে 306 আৰু 657 ৰ গসাগু কিমান সেইকাৰণে ব্ৰেকেটত লিখি দিছে সংখ্যা দুটা এই সংখ্যা দুটাৰ গসাগু কিমান 306 আৰু 657 এই সংখ্যা দুটাৰ গসাগু কিমান 9 বুজি পালি নাই এই সংখ্যা দুটা দিলে এই সংখ্যা দুটাৰ গসাগু কিমান পালো 9 তাৰ পাছত কৈছে কি লখাগু উলিয়াব কৈছে বুজি পাইছ না গসাগু কিমান দি আছে এই বৰ্ড ফালে চোৱা গসাগু কিমান দি আছে 9 আমাক উলিয়াব কি কৈছে লখাগু কোন সংখ্যা দুটাৰ হা কোৱা আকৌ বুজি পালি নাই এতিয়া আমি জানো যে বুলি ফৰ্মুলা এটা শিকাইছিলো গসাগু পূৰণ হা লখাগু হয় নাই হা বুজি পালি নাই এইটো চোৱা আমি জানো যে লিখি দিম কি লিখিম আমি জানো যে কি জানো আমি হা এই চোৱা লখা পূৰণ কি গসাগু বুজি পালি নাই লখাগু পূৰণ গসাগু সমান কি হ'ব সংখ্যা দুটাৰ গুণফল বা কেতিয়াবা পূৰণফল হয় নাই গুণফল লিখি দিম শুনিবলৈ ভাল লাগে গুণটো ভাল আছে তোমালোকৰ হয় নাই তোমালোকৰ গুণটো বহুত ভাল আছে গুণফলে লিখি দিম হয় নাই নহলে পূৰণফল লিখি নাই এতিয়া চাচোন আমাক উলিয়াব কি কৈছে ইংলিছতো লিখি দিছো LCM ইনটু কি হ'ব হা HCF বুজি পালি নাই তো HCF আৰু এইটো সাইডে কি লিখিছিলি প্ৰডাক্ট অফ কি লিখিছিল ক নেহা কি লিখিছিলি হা প্ৰডাক্ট অফ 2 নাম্বাৰ নেকি প্ৰডাক্ট অফ লিখি দিছো তোৰ মত কথা প্ৰডাক্ট মানে প্ৰডাক্ট অফ 2 নাম্বাৰ হয় নাই এতিয়া চোৱাচোন আমাক উলিয়াব কি দিছে ইধৰ দেখো বৰ্ড ফালে চোৱা আমাক লখাগু দিয়া নাই দিছে জানো নাই দিয়া সেইকাৰণে লিখিলো কি লখাগু হয় নাই গসাগু কিমান দিছে 9 দিছে নাই গসাগু 9 লিখিলো ঠিক আছে ইজুকেল এটা সংখ্যা দুটা পূৰণফল হয় নাই সংখ্যা দুটা কি আছে 306 ইনটু কি আছে 657 হ্যাঁ কত বলেছে নাই মানে এতিয়া চোৱা আমাক কি দিছে উলিয়াবলৈ চা লখাগু হয় নাই লখাগু ইজুকেল এইটো চোৱা এনেকুৱা ডিভাইডেড চিনটো দিব লাগিব হয় নাই এই 9 আছে নাই এই 9 টো এইফালে আহি যাব ডিভাইডেড হৈ যাব ঠিক আছে ওপৰত কি আছে 306 ইনটু 657 বুজি পালি নাই এটা আমি এইটো ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰি পেলে যেটো পাম সেইটো হ'ব কি LCM লখাগু বুজি পালি নাই এইটো কি হ'ব LCM কিমান কোন এটা কোনটো হৰণ কৰিলে এইটো হৰণ কৰিলে নহয় না ইয়াক ডিভাইড কৰি 657 ইয়ালক না যায় 306 সাম 306 প্ৰথম আমি কাক ডিভাইড কৰিম 9 ৰে হৰণ কৰিব বুজিলা 9 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব কেইবাৰ যাব কই ইয়াৰ 9 লগত কি পূৰণ কৰিলে 30 পাম কি পাম 9 লগত কি পূৰণ কৰিলে আমি 30 সংখ্যা পাম হৰণ অংক কৰিব লাগিব এইটো ডিভাইডেড ভাগ কৰিব লাগিব 3 গুণ 27 3 4 গুণ 3 গুণ 3 নহয় প্ৰথমে 9 3 গুণ 27 ক'ব লাগে বুলব এই 9 আছে না 9 পৰা স্টার্ট হ'ব 3 কৈ গুছি যায় 9 3 গুণ 27 9 4 গুণ 9 4 গুণ কিমান কারণ কষ্ট হ্যাঁ 36 9 5 গুণ কিমান 39 ইয়াক সেখানে 4 বার দিব নোৱাৰি 9 4 গুণ কিমান 36 হৈ যাব এইটো 30 আছে নাই তো 36 ডাঙৰ হৈ যাব 3 বার দিম 3 গুণ কিমান 9 3 গুণ 27 এইটো 6 নামিল হয় নাই ইয়াৰ পৰা এক ভাগত 10 10 পৰা হাত গলে কিমান 3 ইয়াৰ 2 til 2 হয় নাই এটা কেবাৰ যাব
9 4 গুণ 36 36 এইটো হয় নাই পালি নাই এইটো কৰিম এতিয়া চাচোন আমি বৰ্ডফালে চা এই 9 টোকে ইয়াক হৰণ কৰিলো এইটো সেইকাৰণে 9 টো কাটি দিলো ইয়াক কিমান বহিলে 34 বুজি পালি নাই ক এতিয়া তলত কিমান থাকিব 9 গুণ 9 হয় নাই 1 থাকিব এতিয়া চোৱা থাকিব কিমান 34 ইনটু কিমান 657 এইটো পূৰণ কৰিম এইটো পূৰণ কৰিলে আমি এইটো পাম এইটো পূৰণ কৰচোন কিমান হ'ব পূৰণ কৰ নিজে নিজে পূৰণ হা ৰ 22338 এই হয় নাই এতিয়া মই পূৰণ কৰি চাইছো হা কি 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 এইটো হৈছে ক যিটো ইয়াত কাটিলে এইটো কাটিলে অলপ যিকোনো কাটিলে হয় কাটিবই লাগে এই তাৰে লগত কাটিব কি নিয়ম আছে নেকি যদি 36ক ইয়াৰ লগত হৰণ ডিভাইডেড হৈ যাব যদি ইয়াৰ লগত যে হৈ যাব বুজি পাইছা নাই মতলব নাই যে এইটোৱে কাটিলে যে মই যদি এইটো কৰিলো কথা কৈছো তোমালে ইয়াকো কৰিব পাৰা একো নাই ন বুজি পালি নাই এতিয়া 657 তাৰ লগত পূৰণ কৰিম 34 হয় নাই পূৰণ কৰিম 4 7 গুণ কিমান কোৱা আকৌ 4 7 গুণ এই 4 7 গুণ কিমান 28 নেহা কেলে নকওঁ নেতা মুখস্থ নাই বুলি সেইকাৰণে মোৰটো গাই দিয়ে বইখন লিখি থাকক 4 7 গুণ কিমান চবে কওক কিমান 28 28 কিমান বহিব 8 টুকুৰা কিমান 2 4 5 গুণ কিমান 20 20 আৰু 2 কৰিলে 22 22 কি বহিব 2 উকলা 2 হয় নাই এটা 4 6 গুণ 4 6 কিমান 24 আৰু 2 কিমান 26 এই হয় নাই এইটো 3 7 গুণ 21 কিমান বহাম তহঁতি কৈছ নাই 21 কিমান বহাম 1 উকলা 2 3 5 গুণ 15 15 2 17 17 7 উকলা 1 3 6 গুণ 18 18 কে 19 8 2 কে 3 6 7 কিমান 13 উকলা 1 9 2 11 11 কে 12 উকলা 1 1 কে 2 এইটো চা এইটো হয় নাই এই চা কেইটা পালো 2 2 3 3 8 এইটো হল কি এলসিএম বুজি পালি নাই না নাই পোৱা লখাগু এলসিএম লিখি লোৱা এইকেইটা এইটোৱে তোমালোকে অংকটো আহিলে পাৰি মানে পৰীক্ষাত হে আমি এতিয়া কোনটো মনত থব লাগে কচোন কোন ইয়াৰ ফৰ্মুলাটো এইটো মনত থব লাগে হয় নাই কি আছে লখাগু পূৰণ গখাগু ইজুকেল কিমান সংখ্যা দুটাৰ পূৰণফল বুজি পালি নাই লখাগু পূৰণ গখাগু যদি লখাগু পূৰণ গখাগু সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল এই ফৰ্মুলাটো মনত থব লাগে থাকিব না মনত হা এইটো ফৰ্মুলা থাকিলে তোমালোক যেনে এতিয়া আমাক কৈছে কি লখাগু উলিয়াব কৈছে কালি কৰি গখাগু উলিয়া হয় নাই একেটাকৈ হ'ব লিখি লোৱা এই চা 5 নম্বৰ চাচোন কি লিখা আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n n কি এটা হয় স্বাভাৱিক সংখ্যা হয় নাই n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই নাই হয় নাই পৰীক্ষা কৰিব কৈছে বুজি পাইছা নাই কি কৰিব কৈছে এই স্বাভাৱিক সংখ্যা কাক কয় বুলি কৈছে কোনবিলাক কয় স্বাভাৱিক সংখ্যা কোনবিলাক সংখ্যাক স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বুলি কয় আকৌ সবে কি 1 ৰ পৰা যিটো ষ্টাৰ্ট হ'ব হয় নাই 1 2 3 4 5 6 7 এইবিলাক সংখ্যা কিমান কয় স্বাভাৱিক সংখ্যা ইয়াত কৈছে কি n এটা কি সংখ্যা n এটা কি সংখ্যা কৈছে ইয়াত কৈছে কি পৰীক্ষা কৰা কোনোবা স্বাভাৱিক কি লিখিছে সংখ্যা n এটা কি সংখ্যা হয় স্বাভাৱিক সংখ্যা n ৰ মান 1 থাকিব পাৰে 2 থাকিব পাৰে 3 থাকিব পাৰে 4 থাকিব পাৰে 5 থাকিব পাৰে 6 থাকিব পাৰে বুজি পাইছা নে কিবা এটা থাকিব মানে কি সংখ্যা থাকিব স্বাভাৱিক সংখ্যা থাকিব কিন্তু n ৰ মান 0 নাথাকিব বুজি পাইছা নে কাৰণ 0 টো স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা নে তো n ৰ মান যিকোনো থাকিব পাৰে ইয়াত কৈছে কি 6 টু দি পাৱাৰ n সংখ্যাটো কৈছে কি 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নাই চোৱাচোন 0 অংকৰে শেষ হ'ব নাই বুলি কৈছে কি মানে বুজি পালি চা এটা চাচোন ইয়াত লিখিলো চা আমি কি লিখিলো 21
কি লিখিলো 21 ইয়াৰ লাষ্টৰ শেষ সংখ্যাৰ কি আছে এক আছে তো সেইটো যদি মই ইয়াত লিখি দিলো কি 20 কি লিখিলো 20 লাষ্টৰ সংখ্যাৰ কি আছে 0 আছে তো গতিকে আমি এই সংখ্যাটো আমি 0 বহাব পাৰিম নাই ইয়াক যদি ক্যালকুলেশন কৰি পিনে লাষ্টৰ সংখ্যাটো আমি 0 পাম না পাম বুজি পাইছা নাই সেইটোৱে কৈছে যদি মই এনে লিখিছো কৰি চাইছো 6 হয় নাই মই লিখিলো কি 6 চা 6 যদি মই এটা যদি স্বাভাৱিক সংখ্যা দি দিলো চা 2 কি দিলো 2 6 গুণ কিমান কিমান ভ্যালু কিমান হ'ব ইয়াৰ হা 12 হ'ব 6 স্কয়ার 6 স্কয়ার ভ্যালু 12 কিমান হ'ব মানে কি 6 কেটা পূৰণ কৰিব লাগিব দুটা কিমান হ'ব 36 আর মই কি পালো 36 ইয়াৰ ভ্যালু কিমান শেষৰ সংখ্যাটো কি পালো 0 পালো নেকি নাই পোৱা যদি মই n দিম 3 দিম এটা কিমান পাম ক পূৰণ কৰ হা পূৰণ কৰচোন 216 কিমান পালো তো এই লাষ্টৰ সংখ্যা কি পালো 0 পালো নেকি নাই পোৱা বুজি পাইছা নাই 0 আমাক পাবই লাগে ইয়াত যদি 4 দি দিলো n ৰ ভ্যালু 4 দিয়া কি পাম ক 6 পূৰণ কৰ কিমান হ'ব 6 4টা পূৰণ কৰিলে 6 6 গুণ প্ৰথমে কি 36 আৰু 6 6 গুণ 36 হৈ গ'ল 4টা 6 6 গুণ কিমান 36 6 3 গুণ কিমান 18 18 6 24 3 6 গুণ 18 3 9 কে 10 3 পারলো নাকি 0 8 4 12 3 1 পালো নাকি 0 নাই পোৱা এতিয়াও আমি কিমান 1 3 2 3 আমি 12 পোৱাই নাই বুজি পাইছা নে 0 পোৱাই লাষ্টৰ সংখ্যাটো কি হ'ব লাগে 0 পোৱাই নাই চা 0 পাব হলে লাষ্ট 0 পাব হলে এই সংখ্যাৰ কিহেৰে ডিভাইডেড যায় কচোন মৌলিক সংখ্যা নহয় 5 এৰে ডিভাইডেড যায় 5 টো মৌলিক সংখ্যাই হয় বাৰু বুজি পালি না এটা মই নিলিখিবি তো এনে বুজাই দিছি হা 0 পাবলে আমি কি কৰিব লাগে এটা বুজি পালিল কথাটো হা এই সা 0 পাবলে কি কৰিব লাগে কচোন সব যদি আমি 0 পাবলে হলে 5 এৰে হৰণ কৰিব লাগে যেটো সংখ্যাক আমি যদি লাষ্টৰ সংখ্যাটো যদি শূন্য লাগে যদি 5 এৰে ডিভাইডেড যায় তেতিয়া সেই সংখ্যাটো আমি 0 পাম বুজি পাইছ না চোৱা সলিউশন এতিয়া কি সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে 0 অংকৰে শেষ হলে 5 এৰে সম্পূৰ্ণৰূপে আমি জানো যে লিখি দিম আমি জানো যে বুলি লিখি জানো যে হয় না 0 অংকৰে শেষ হ'ব পৰা সংখ্যাটো 5 এৰে হৰণ যায় 0 আমি জানো যে 0 কি অংকৰে 0 অংকৰে হয় না 0 অংকৰে কি হ'ব শেষ 0 অংকৰে শেষ হলে হয় না সেই 0 অংকৰে শেষ হলে 5 এৰে কি হয় হৰণ যায় কি হয় হৰণ যায় বা বিভাজ্য বুজি পাই না হৰণ যায় এইটো চোৱা এটা কি লিখে 6 টু দি পাওয়ার কি দিয়ে আছে n বুজি পাইছ না এটা আসুন 3 পূরণ 2 এর হোল n দিব পারি নাই হোল দিব পারি গতিকে ইয়াত চাচোন ইয়াক আমি 5 এৰে ডিভাইড কৰিব পাৰিম নেকি এই সংখ্যাটো পাৰিম নেকি নোৱাৰিম 3 আছে কি আছে 2 আছে 5 এর হরণ যাব নেকি না যায় এটাকে লিখি দিম কি 6 টু দি পাওয়ার n সংখ্যাটো 5 এৰে কি না যায় 5 এৰে হৰণ কৰিব নোৱাৰি বুজি পালি নাই বেছি লিখিব না এই 1 মার্ক দিব হৰণ কৰিব নোৱাৰি বুজি পালি নাই নোৱাৰি সেইকাৰণে কৈছে কি পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 এর সংখ্যাটো অংকৰে শেষ হ'ব পাৰে নে নোৱাৰি বুজি পালি নাই এইটোৱে আছে আৰু 6 ৰ সংখ্যাটো 5 এৰে হৰণ কৰিব নোৱাৰি হয় নাই গতিকে ইয়াৰ 6 এর সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে এতেকে 6 টু দি পাওয়ার কি n সংখ্যাটো কি হয় 0 অংকৰে শেষ হ'ব নোৱাৰে 0 অংকৰে শেষ হ'ব নোৱাৰে এটো পঢ়িবি অলপ শেষ হ'ব নোৱাৰে বুজি পারিন ক
হা এনৰ মান যিকোনো ভেলু দি দি গৈ থাকছো 6 ৰ ওপৰত কেতিয়াও লাষ্টত 0 নাপায় বুজি পাইছা নাই আমি কেনে গম পালো ইয়াৰ উৎপাদক কি পালো 6 ৰ উৎপাদক কি পালো 3 আৰু 2 পালো গতিকে এইখিনি আমি 5 ৰে ডিভাইড কৰিবই নোৱাৰি বুজি পাইছা নাই আৰু যিটো সংখ্যাক আমি 5 ৰে হৰণ কৰিব পাৰি তাৰ লাষ্টৰ সংখ্যাটো শূন্য থাকিব বুজি পাইছা নাই শূন্য পাই যাও বুজি পাইছা নাই সেইকাৰণে ইয়াত নাপাও লিখি লোৱা পৰাপত আৰু কেই মিনিট আছে 15 মিনিট আছে এটা অংক কৰিব পাৰিম নাই হা 6 নম্বৰটো সংখ্যা দুটো কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা যৌগিক সংখ্যা মই লিখাইছিলো নহয় নাই লিখো নেকি কম্পোজিট নাম্বাৰ ইংলিছত কি বুলি কয় কম্পোজিট নাম্বাৰ কাক কয় যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ কাক কয় কোৱা কোনে পাৰিব মই লিখাইছো তুমি কোনো নপঢ়া এনে খালি আহিব লাগে পিছত আহিব লাগে মই লিখাই আছো কপি কৰি থাক হয় নাই কপি লিখি থম বহিটোত নপঢ়িলে কেতিয়া বুদ্ধি আহিব তেতিয়া আকালত আহিব কেতিয়া বহিখন মেলিম তেতিয়া বুজি পাম হয় নাই পাছত বুজি পালে একো লাভ আছে নেকি এতিয়া বুজি পাব লাগে তেতিয়া মেট্ৰিক পাছ কৰিবি নে কি কয় 5-6 বছৰ পাছত 2-3 বছৰ পাছত বা 6 মাহ 1 বছৰ পাছত বহিখন মেলি চাম কেতিয়া বুদ্ধি আহিব তেতিয়া বুজি পাম বুলি লিখি আছ নেকি কোৱা কম্পোজিট নাম্বাৰ কাক কয় কোৱা কোনে কব যৌগিক নাম্বাৰ ইংলিছত কি বুলি কয় যৌগিক এই ইংলিছত নহয় আসামিজত কি বুলি কয় যৌগিক নাম্বাৰ ইংলিছত কি বুলি কয় হা কম্পোজিট নাম্বাৰ কাক কয় ক যিটো সংখ্যাৰ উৎপাদক দুটাতকৈ কি বেছি থাকিব যিটো সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব তাকে কি বুলি কয় যৌগিক সংখ্যা বুলি কয় বুজি পালি নাই হা আর যিটো সংখ্যার উৎপাদক দুটা থাকিব কি থাকিব 1 আর নিজে তাকে কি বুলি কয় মৌলিক প্রাইম নাম্বার বুলি কয় বুজি পালি নাই ইমানটো কৈ থাকে তোর মগজত কারো কোনো না একদম নপড়ে মই বুজি পাইছো যদি পড়াপড় কব লাগে যৌগিক কিসকো বলতা है কই যে ফটলে যার উৎপাদক ফ্যাক্টর কেই থাকিব লাগে দুটাতকৈ বেছি তা কি বুলি কয় যৌগিক যার ফ্যাক্টর কেই থাকিব লাগে দুটাতকৈ বেছি মানে উৎপাদক কেইটা সবে ক তোর ইয়াত নকও বুলি নকব কোৱা আকৌ যাৰ উৎপাদক দুটাতকৈ বেছি থাকিবলৈ তাকে কি সংখ্যা বুলি কয় হ্যাঁ যার ফ্যাক্টর দুটো থাকিব তাক কি বুলি কয় মৌলিক আর যার ফ্যাক্টর দুটাতকৈ বেছি তাক কি যার ফ্যাক্টর দুটাতকৈ বেছি তাক কি বুলি কয় যার দুটা মৌলিক বুজি পালি নাই সহমৌলিক কাক কয় সাধারণ উৎপাদক কি হ'ব লাগিব দুটা সংখ্যাৰ সাধারণ উৎপাদক কি হ'ব লাগিব 1 মানে গসাগু কি হ'ব লাগিব 1 তাকে কি বুলি কয় সহমৌলিক কো প্ৰাইম নাম্বাৰ বুজি পালি নাই অলপ দেৰি আছে কি আছে থাকি যায় কোনো নাকি জোক লাগিছে যা তেনে যা এই যে কেন 6 নম্বৰ হয় নাই এইটো লাস্ট ডে ইয়াত চোৱাচোন দুটা সংখ্যা দিয়া আছে চা দুটা সংখ্যা দিয়া আছে হয় নাই এই যে 7 * 11 * 13 + 13 বুজি পাইছা নে ইয়াত কিমান দিয়া আছে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটো কিয় যৌগিক সংখ্যা দুটো কিয় যৌগিক ব্যাখ্যা কৰা আমাৰ মানে কাৰণটো দেখাব কি যে সংখ্যা দুটো কি কাৰণে আমি যৌগিক বুলি কৈছো চাওক এতিয়া সংখ্যা দুটো আমি চাম দে এটা চোৱাচোন সলিউশন এছাত এই কি সংখ্যা আছে 7 তাৰ কি আছে 11 ইনটু কিমান আছে 13 প্লাস কিমান আছে 13 হয় নাই এই চোৱাচোন ইয়াৰ পৰা পূৰণ ঠিকে আহিলে এইটো মাজত কৰ পৰা আহিলে এইটো খাচৰাই কৰি দিছে হয় নাই ইয়াৰ পৰা পূৰণ এইটো মাজত আহি গ'ল আর প্লাস কি আহিলে 13 হয় নাই এইটোৱে ইয়াত গণ্ডগোল পূৰণ মাজত প্লাস আহি গ'ল বুজিলো ভাল বুজি পাই এই চা এটা চোৱাচোন ইয়াৰ পৰা ইয়াৰ দুটা আছে হয় নাই ইয়াত পূৰণ আহিলে ইয়াত যোগ আহিলে গতিকে আমি ইয়াৰ পৰা এটা সিস্টেম কৰিম চা ইয়াত 13 আছে ইয়াতো 13 আছে নাই 13 টো ইয়াৰ লগতো পূৰণ হৈছে ইয়াৰ লগতো পূৰণ হৈছে কিন্তু এই 13 টো কাৰ লগত পূৰণ হৈছে 1 ৰ লগত পূৰণ হৈছে হৈছে না 1 ৰ লগত নাই হোৱা হৈছে চাচোন গতিকে আমি এক সাধাৰণ উৎপাদক এটা আমি গসাগু লব পাৰিম না কোচোন এইটো এটা সংখ্যা ধৰ আৰু এইটো এটা সংখ্যা ধৰ কি হ'ব গসাগু কোচোন এই ইয়াত 13 হ'ব ইয়াত 13 আছে নাই ইয়াতো 13 আছে নাই কিন্তু মাজত যোগ আছে এইটো এটা সংখ্যা যদি এইটো যদি পূৰণ কৰি দিম তেতিয়া এটা সংখ্যা পাম নাই এইটো এটা সংখ্যা পূৰণ এটা আমি সংখ্যাটা পাম নাই তো পূৰণ নকৰিম ভাঙি দিছে ধুনীয়াকে ঠিকে আছে এইটো ফ্যাক্টর হিচাপত ভাঙি দিছে হয় নাই গতিকে ইয়াত কি আছে 13 ইয়াত কি আছে 13 গতিকে আমি 13 এটা কি লব কমন ললো কি ললো কমন এইটো সাধারণ উৎপাদক বুলি কয় গসাগু বুলি কয় বুজি পালি নাই গসাগু বুজি পালি নাই ইয়াতো 13 আছে ইয়াতো 13 গতিকে 13 ললো
থাকিব কিমান ইয়াত 7 থাকি যাব পূৰণ কি থাকিব 11 থাকি যাব বুজি পালি নাই তাই যোগ আছে নাই যোগ থাকি যাব নাই তাৰপিছত কি কি থাকিব হা 1 থাকি যাব বুজি পালি নাই এতিয়া কচোন কি কৰিব লাগিব এতিয়া 13 আছে নাই হা 13টো ইয়াৰ লগত পূৰণ হৈ আছে নাই পূৰণ এইটো পূৰণ কৰিলে কিমান হ'ব 77 প্লাস কি হইব 1 এটা চাচোন 13 এইটো কিমান হ'ব 78 হ'ব নাই যোগ কৰিলে 78 হ'ব নাই হা গতিকে 13 হয় নাই তো গতিকে এই 13 আৰু 78 পূৰণ কৰিলে কি পাম এটা সংখ্যা পাম নাই তাই আমি ইমান পূৰণ কৰিলে বেছি দীঘলীয়া হ'ব তো চাচোন ইয়াৰো উৎপাদক আছে নাই 13 এটা মৌলিক সংখ্যা ইয়াৰ উৎপাদক আছে 72 আছে নাই আছে তো ইয়াৰ উৎপাদক কেইটা হল এই সংখ্যাটো একটা ইয়াৰ কেইটা হ'ব বেছি হ'ব আরে এইটো একেটা সংখ্যা বুলি ধৰ এইটো উৎপাদক ভাঙি দিছে বুজি নাই এতিয়ালৈকে এই 13 আৰু 70 টো পূৰণ কৰিলে কিবা এটা সংখ্যা পাম নাই কিবা এটা যদি মই 70 পূৰণ কৰি যেনিবা কিবা কি সংখ্যা পাম পূৰণে কৰি দিওঁ খাই তুমি বুজিয়ে পোৱা নাই 78 13 পূৰণ কৰচোন 3 8 গুণ কিমান হা উকলা 2 3 8 গুণ 21 2 কিমান 21 2 হাওয়াত বকি আছে 23 1 8 গুণ 8 1 8 গুণ 8 সরি 8 3 কিমান 11 7 2 9 9 1 10 কিমান পালো চাচোন 1014 পালো নাই 1014 পালো নাই তো 1014 উৎপাদক কি পালো 13 আৰু 70 হয় নাই আৰু আছে উৎপাদক আছে নাই যদি মই 70 টো যদি ভাগ কৰি দিম 70 টো 2 ৰে হৰণ কৰিম কেইবাৰ যাব 2 3 গুণ 6 18 2 9 গুণ কিমান 18 চা ইয়াক যদি মই ভাগ কৰিলো চোৱা 13 ইনটু কিমান পালো 2 ইনটু কিমান আছে তো 34 নে 39 39 চাচোন এই সংখ্যাটোৰ উৎপাদক আৰু কেইটা পালো তিনটা পালো নাই আৰু উৎপাদক বাঢ়ি গৈ 39 ডিভাইডেড কৰিলে আৰু উৎপাদক বাঢ়ি যাব মৌলিক উৎপাদক বাঢ়িব নাই বাঢ়িব গতিকে এই সংখ্যাটোক আমি কি সংখ্যা বুলি কম যৌগিক সংখ্যা বুলি কম বুজি পালি নাই সেইটোৱে ব্যাখ্যা কৰিব কৈছে বুজি পালি নাই এতিয়া এই কেইটা পূৰণ ক্যালকুলেশন কৰি আমি কিমান পাম 1014 পাম তো এইটো তোমাৰ 1014 থাকি ক্যালকুলেশন কৰি দিয়া নাই এইটো নিলিখিলেও হয় গতিকে ইয়াৰ উৎপাদক কেইটা পালো তিনটা দুটাতকৈ বেছি পালো গতিকে এই সংখ্যাটো কি সংখ্যা এইটো যৌগিক সংখ্যা বুজি পালি নাই এই সংখ্যাটো কি সংখ্যা যৌগিক সংখ্যা ঠিক তেনেকৈ এইটো কৰিম আমি হয় নাই এটা কি সংখ্যা লম আৰু এটা সংখ্যা আছে নহয় এইটো ক্যালকুলেশন কৰি চাম বুজিল এইটো মহাই দিছো 1000 হা এইটো কাম নাই দেই এটা এতিয়া চোৱাচোন এতিয়া চোৱা এতিয়া কি সংখ্যা আছে ক সবে ক কি আছে 7 into 6 আৰু কি আছে 5 into কি আছে 4 into কি আছে 3 into 2 into 1 প্লাস আহি গল মন কৰিবি এইটো পূৰণ নিদিবি প্লাস আহি গল কি আহি গল প্লাস এতিয়া চাচোন এই গোটেইটো এটা কি হয় এইটো 7 6 5 4 3 2 1 এই গোটেইবোৰ সংখ্যা কি হৈ আছে পূৰণ হৈ আছে কি হৈ আছে পূৰণ কিন্তু ইয়াৰ লগত যোগ এটা 5 হৈ আছে 5 হৈ আছে নাই গতিকে আমি কমন লব পাৰিম কি কমন লব 5 কমন লব পাৰিম ইয়াতো 5 আছে নাই 5 এটা কমন লব ঠিক আছে থাকিব কিমান 7 into কি থাকিব 6 5 টো গুচি গল কিমান 4 into কিমান 3 into 2 বুজি পাৰি নাই এই একটো নিলিখিলেও হয় প্লাস কি আহিব 5 টো গুচি গল কি থাকিব 5 গুণ 5 থাকে না 1 বুজি পালি নাই 1 টো কেলে বইলে 5 অঙ্ক নোৱাৰি বুঝ কি কথা পাতি আছো বুজি পালি নাই এতিয়া চোৱা এইকেইটা আমি গোটেইটো ক্যালকুলেশন কৰিম 5 ইয়াত থাকিবই হয় নাই এতিয়া ক্যালকুলেশন কৰিলে কিমান হ'ব কিমান হ'ব ক্যালকুলেশন কৰিলে পূৰণ কৰিটো 7 আৰু 6 4 2 হাফ 6 গুণ কিমান আকৌ হাফ 6 গুণ 42 42 4 3 গুণ কিমান 12 আর 2 পূরণ করলে কিমান 24 পূরণ করি আমি বুঝি পারি না ক এটা 4 2 গুণ কিমান 8 4 4 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 8 হয়ে 10 8 1 9 কিমান পালো
কিমান পালো 4 2 গুণ 8 6 4 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 8 6 10 8 গুণ 10 এইটো হ'ব নাই হা এইটো চা কিমান 1008 পারলো নাই এর যোগ আছে প্লাস 1 এটা আছে নাই এই 5 ইনটু কিমান হ'ব 1009 হ'ব নাই এই সাগৰ ইয়াৰ উৎপাদক আৰু ভাঙিব পাৰি নাই ইয়াৰ উৎপাদক আৰু আছে গতিকে ইয়াৰ দুটাতকৈ বেছি উৎপাদক আছে নে সংখ্যাতে হ্যাঁ আছে এটা আমি লিখিব পাৰা যে দেয়াৰ ফল সংখ্যা দুটাৰ উৎপাদক আমি দুটাতকৈ বেছি পালো সেইকাৰণে এই সংখ্যা দুটা যৌগিক সংখ্যা হয় ইমানটো লিখি দিলে হয় গতিকে দেয়াৰ ফল সংখ্যা দুটাৰ উৎপাদক দুটাতকৈ মানে দুটাতকৈ বেছি পালো সেইকাৰণে সংখ্যা দুটা যৌগিক সংখ্যা বুঝলি নে সেইকাৰণে সংখ্যা দুটা কি সংখ্যা সেইকাৰণে সংখ্যা দুটা যৌগিক সংখ্যা কম্পোজিট নাম্বার বুঝি পালি নাই সেইকাৰণে সংখ্যা দুটা যৌগিক সংখ্যা লিখি লোৱা সংখ্যা দুটাৰ উৎপাদক দুটাতকৈ বেছি পালো সেইকাৰণে সংখ্যা দুটা যৌগিক সংখ্যা কম্পোজিট নাম্বার বুঝি পালি নাই ক হ্যাঁ ইমানটোৱে অংক বেছি টান নাই তোমালোকে 1009 যদি উৎপাদক উলিয়াম বুলি কৰ আৰু ওলাই গৈ থাকিব বুজি পাইছ নাই হ্যাঁ হয় নাই মৌলিক হ'ব হলে কি হ'ব লাগিব এইটো 1 হ'ব লাগে আৰু এইটো এটা অনলি এটা সংখ্যা থাকিব লাগে বুজি পাইছ নাই মৌলিক সংখ্যা ইমানটোৱে হ'ল আৰু এতিয়া সময় হৈ গৈছে 6:30 সবে স্কুল যাব লাগিব নাজিৰা পঢ়াও আছে ন ষ্টুডেন্ট ইয়াত সেইকাৰণে দূৰ হৈ যাব তোমালোকৰ আজি গৈ পিনে অংকবিলাক কি কৰিবি একবাৰ হলো ৰিভাইজ হয় নাই ৰিপিট কৰিবি ঐ তই কৰিছ অংক মুখত এনে ফাঁকি নামাৰিবি ঐ তই কৰ নাই মোক তো লাগি নকৰ বুলি কৰ নাই ঘৰত প্ৰেক্টিচ কৰিবি দেই আজি অংকবিলাক গৈ সকলোকে কৈছো চা সবকে কৈছো সকলো মানে কি সবকে আকৌ মান আঁতৰি দিল হল লিখাই হোৱাই নাই লিখি ল যদি বুজোৱা সময়ত কথা পাতি থাক হ্যাঁ বুজোৱা সময়ত বুজিবি কথা পতা সময়ত পাতিবি কথা পাতিব মানা কৰা নাই ন মানা কৰিছে নেকি বুজোৱা সময়ত শান্তিকে বুজিব লাগে কথাও পাতিব লাগে মই কোৱা নাই নাপাতিবি বুলি হয় নাই বুজোৱা সময়ত শান্তিকে বুজিবি কথা পতা সময়ত পাতিবি খোৱা সময়ত খাবি নে কি কয় সেইপিনে বুট দুটা মুখত ভৰাই দি কিতাপ লৈ চাই তেনেকুৱা হ'ব নেকি কিতাপ পঢ়ে কিতাপ পঢ় বুট খাবলৈ বুট খা যিকোনো একটা কৰ নে কি কয় কিছুমান চাবিচোন ষ্টুডেন্ট ৰুটিত খাব চাইটো হ'ব নেকি নহ'ব নে হ'ল ক ঠিক আছে তোমালোকে গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে শেষ হ'ল আৰু ভিডিঅ'টো তোমালোকে লাইক কমেন্ট কৰি জনাবা যদি ভাল লাগে দেই সকলোৱে কমেন্ট কৰিবা তোমালোকে ভিডিঅ' চালে কমেন্ট কৰিবা ভাল আছে বুজি পাইছো বুলি দেই আৰু লগৰ আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ জয় হিন্দ লিখি লোৱা আপোনালোকে লিখক